হাই এভৰিৱান, সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আচলতে পুৰণি বছৰটোৱে বহুতবিলাক দুখ দি গ'ল, বহুতবিলাক সুখ পাৰ হৈছে আৰু বহুত প্ৰিয় মানুহকো হেৰাবলগীয়া হৈছে। আৰু এই নতুন বছৰটোৱে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু ৰামধেনুৰ ৭টা ৰঙৰ নিচিনাকৈ সকলোৰে জীৱনবিলাক উপচি পৰক, ৰঙীন হৈ পৰক, তাৰে কামনা কৰিছোঁ। আৰু আজি পুৰণি বছৰটো আচলতে আজি সকলোৱে একেলগেই বিদায় দিম বুলি ভাবিছোঁ, নতুন বছৰটোকো আদৰিম বুলি ভাবিছোঁ। আৰু সেয়েহে আমি চুইটি বৌহঁতৰ মাহঁতে বৌ, মাহী আৰু চুইটি বৌ মা দেউতা আমি সকলোবিলাক লগ হৈ এসাঁজ খাম বুলি আহিলোঁ। দেউতাই আচলতে সকলোবিলাক ৰেডিয়ে কৰি থৈছে, খৰি যোগাৰ কৰি থৈছে। আৰু মেইন চেফ হৈছে আমাৰ ৰাজা দা। আৰু সকলোবিলাক আচলতে মাহীয়ে ৰেডি কৰিয়ে আনিছে কটা মেলাবিলাক, আৰু তথাপিও অলপ দৌও লাগি দিছে আদিত্য, আৰু বৌও লাগি আছে ইফালে। সকলোবিলাক কটা মেলা হৈ গৈছে আৰু মই ব্যক্তিগত অসুবিধাৰ কাৰণে আচলতে একো সহায় কৰিব পৰা নাই। ইফালে ৰাজাদা পূৰা ব্যস্ত হৈ আছে। এইফালে চিকেন বনিছে চাগে, বহুত বেছি টেষ্টি আছিলে দেই খাবলৈ, প্ৰতিটো আইটেমে বহুত টেষ্টিকৈ বনাইছিলে ৰাজাদাই। আৰু এইফালে দৈয়ে মানে মাছৰ বইল চুঙাত দিয়া এয়া উলিয়াই সোমোৱাই আছে, ৰেডি কৰি আছে চুঙাত দিবলৈ। আৰু সেইফালে মই অলপ হেল্প কৰি দিছোঁ আৰু ইটো সিটো যোগাৰ কৰি দিছোঁ। এইফালে টেষ্ট কৰিবও হৈ গ'ল, বিৰাট বেছি টেষ্টি আছিলে। আচলতে হোটেলতকৈও টেষ্টটো বহুত বেলেগ আছিলে, বহুত বেছি ধুনীয়া আছিলে। আচলতে তেওঁ আগৰ পৰাই বনাই বিৰাট ভাল পায়, ৰাজাদা বনোৱাত মানে বিৰাট উস্তাদ আৰু সকলোতে। আৰু এইফালে মাহীয়ে বনাবলৈ লৈছে মাছৰ তৰকাৰী। মই এইফালে জুই হেক লৈ মাহীৰ লগত কথা পাতি আছোঁ আৰু লগতে চাইও আছোঁ তেওঁ বনোৱা। তেওঁ বৰ ধুনীয়া বনায়, তেওঁৰ হাতৰ সোৱাদ সদায় সুকীয়া। আৰু আচলতে বিৰাট ভাল লাগে। নতুন বছৰটোতো আমি ভালদৰে আৰম্ভ কৰিব লাগিবই। পুৰণি বছৰটোৱে যিমান দুখ সুখ দিলেও আমি পুৰণি বছৰটোকো ভালদৰেই বিদায় দিব লাগিব, নহয় জানো? সেইটো কাৰণে সকলোৱে একেলগে এনেদৰে এসাঁজ প্ৰীতিভোজ খালেও বিৰাট মনটো ভাল লাগে। এইফালে আমাৰ চুঙাত দিয়া মাছ হৈ গ'ল, এইফালে দৈয়ে উলিয়াই আছে, তাৰপিছত আমি খাম আৰু বিৰাট বেছি ধুনীয়া স্মেল। এইফালে এইটো হৈছে চিলি চিকেন, এইটোতো ক'বই নালাগে আৰু বিৰাট বেছি টেষ্টি য়াম্মি হৈছিলে। ৰাজাদা মানে কি ক'ম আৰু, মানে কেতিয়াবা তেওঁৰ হাতেৰে খাই চালে নিশ্চয় গম পাব। এইফালে চিকেন ফ্ৰাই, আচলতে ষ্টাৰ্টাৰবিলাক খাই পিনি আমাৰ অলৰেডি পেট ভৰিয়ে গৈছিলে, শেষলৈ ভাত খাবলৈ আমাৰ মানে পেট একদম নাছিলেই। আৰু খানাও একদম চিম্পলে ৰাখিছিলে, মাছ মাংস আইটেমবিলাক বেছি খাই দিয়া হ'ল যে, সেইটো কাৰণে ভাতৰ লগত অকল মাছৰ জোল আৰু হাঁহ মাংস তেনেদৰেই আমি খালোঁ। এইফালে আমাৰ বেটী মেইন মানুহ আমাৰ, তাইৰ লগতো দুকপিমান ফটো কেপচাৰ কৰি ৰাখিলোঁ। আচলতে মই নতুন বছৰটো বুলিয়ে নহয়, সদায়েই মই প্ৰত্যেকটো বস্তু, প্ৰত্যেকটো মুহূৰ্ত, সুন্দৰ মুহূৰ্তবিলাক মই সাঁচি ৰাখি মানে ফটোৰ যোগেদি, ভিডিঅ'ৰ যোগেদি বিৰাট ভাল পাওঁ। এতিয়াই নহয়, মই কলেজৰ দিনৰ পৰাই বিৰাট বেছি ভাল পাওঁ। সেইটো কাৰণে প্ৰতিটো মুহূৰ্তই মই সাঁচি ৰাখোঁ এনেদৰে ফেচবুকৰ মজিয়াত সকলোৱে দেখিব পৰাকৈ তাত শ্বেয়াৰো কৰোঁ। আচলতে বিৰাট ভাল লাগে প্ৰতিটো মুহূৰ্ত যেতিয়া আমি পাৰ কৰোঁ ন, পিছত যেতিয়া কেতিয়াবা যদি মন চনবিলাক বেয়াও লাগি থাকে, আগৰ মুহূৰ্তবিলাক যেতিয়া আমি চাওঁ, সেই মুহূৰ্তবিলাকে আচলতে আমাক বিৰাট বেছি আনন্দ দিয়ে, মোক বিৰাট আনন্দ দিয়ে। সেইটো কাৰণে মই বিৰাট বেছি ভাল পাওঁ। যিমান ব্যস্ত হৈ নাথাকিলেও ফটো ভিডিঅ' মই মাৰিমেই, মানে যিমান দুখ হ'লেও ফটো মানে মাৰিমেই। সকলোবিলাক বস্তু কেপচাৰ কৰি ৰাখি বিৰাট বেছি ভাল পাওঁ। আৰু এইফালে এতিয়া আমাৰ খানা অলৰেডি হৈ গৈছে। এইফালে মাছৰ তৰকাৰী একদম চিম্পল বনাইছে মাহীয়ে, একো মা মছলা দিয়া নাই, বিৰাট বেছি ধুনীয়া হৈছিলে খাবলৈ। এইফালে বৌয়ে বনালে হাঁহৰ মাংসটো ক'বই নালাগে আৰু, তাতে জুইত বনোৱা হৈছে। বৌ বহুত ধুনীয়া বনাইছে হাঁহৰ মাংস। তাৰপিছত এইফালে আছিলে মিছা মাছৰ ফ্ৰাই, এইটোতো আল্টিমেট বনাইছে ৰাজাদাই, খাবলৈ বহুত বেছি ধুনীয়া হৈছে। আমি সকলোৱে টেষ্ট কৰিলোঁ, কিন্তু মানে ৰাজাদাই বনাইছেহে দেই, পৰ্কৰ বাদে তেওঁ একো টেষ্টেই কৰা নাই। এয়া আছিলে 1 তাৰিখৰ, আমি ডিমৌলৈ আহিলোঁ। ডিমৌত সকলো পৰিয়ালে লগ লাগি এসাঁজ তৃপ্তিৰে খালোঁ। মাহঁতকো ছাৰপ্ৰাইজ দিলোঁগৈ, মা দেউতাই আচলতে গমেই নাপায় আমি যে, মানে মইতো কৈছোঁ যে মই বিহুতে যাম আৰু একেবাৰে ঘৰলৈ, মাহঁতক কোৱা নাই। তাৰপিছত মাক যেতিয়া মানে ফোনো কৰা নাই নতুন বছৰ বুলি, তাৰপিছত
মাক মানে যেতিয়া আমি ডিমৌ পাইছোঁগৈ ঘৰৰ গেটৰ মুখত পাই ফোন কৰিছোঁ যে আপোনালৈ মই পাৰ্চেল এটা অৰ্ডাৰ দিছোঁ, আপুনি চাই যাওক অফিচত ৰাস্তালৈ সোনকালে ওলাই আহক। মা একদম দৌৰি ঢাপলি মেলি আহিছে। তাৰপিছত মই কৈছোঁ যে মানে পাৰ্চেল বেলেগ একো নহয়, পেন্থাৰ মই আৰু আদিত্য। মায়ে কৈছে ইয়াতকৈ আৰু ডাঙৰ ছাৰপ্ৰাইজ কি হ'ব পাৰে। বিৰাট ভাল পাইছে তেওঁ, মানে মুখৰ হাঁহিটো মানে দেখিম বুলিয়ে আচলতে মই ইয়াকো কৈছোঁ 1 তাৰিখৰ দিনাখন মা দেউতাক উইচ নকৰিবা, আৰু যদি ফোনো কৰে একদম ৰিচিভ নকৰিবা মানে। আৰু প্লেনিংটো আমাৰ ছাকচেছ হ'ল, বিৰাট ভাল লাগিলে। আচলতে তেওঁলোকো অকলে থাকে, তেওঁলোককো আমি অলপ সময় দিলে নতুন বছৰটোত কিমান বেছি মানে হেপী হ'ব সেই ভাবিয়ে আমি ছাৰপ্ৰাইজ দিলোঁ। আৰু কৈতো সদায়ে যোৱা হয়, কেতিয়াবা অলপ মমেণ্টছবিলাক স্পেচিয়েলো কৰিব লাগে ন, সেইটো কাৰণে মানে আমি পটককৈ প্লেনিংটো কৰিলোঁ। প্লেনিংটো মোৰে আছিলে। আৰু তাৰপিছত এইফালে পেহীৰ ল'ৰা হুনুকনকো ফোন কৰিলোঁ, সিও গম পায় যে আমি গৈ আছোঁ বুলি। তাকো কৈছোঁ যে তুমি নক'বা, খালি ৰাতিলৈ প্লেনিং এটা বনোৱা। সেইটো কাৰণে সিও ৰাতিলৈ ক'লে বৌ মই প্লেনিংটো বনাই আছোঁ আৰু তাৰপিছত আপোনাক ফোন কৰিছোঁ। সি সকলোবিলাক প্লেনিং বনাই আজৰি হৈ মেলি মোক ফোন কৰিছে যে মা দেউতাই আপোনালোকৰ খামহি বুলি কৈছে, কিন্তু আপোনালোক আহিব বুলি আমি কোৱা নাই। কিন্তু প্লেনিং মানে সিয়ে মই আগতীয়াকৈ বনাইছোঁ আৰু। এইফালে সকলোবিলাকে একেলগে জুই ফুৱাই আছোঁ। পেহীহঁতৰ ঘৰৰ ওচৰ চুবুৰীয়া সকলো খুৰা খুৰী বৌ সকলোৰে লগত আচলতে বিৰাট বেছি ভাল লাগিলে। আৰু আগতেও আমি দুলীয়াজনত থকাৰ আগতেও যেতিয়া ডিমৌতে আছিলোঁ, মানুহজনে চাকৰি পোৱা আগত, তেতিয়াও তেওঁলোকৰ লগতে সদায় আপোনাৰ নিউ ইয়েৰে হওক বিহুৰ উৰুকাই হওক সকলোবিলাকেই একেলগে চেলিব্ৰেট কৰা হয়। এইফালে বনোৱাত দাদা এজন লাগি আছে আৰু আমাৰ মেইন হুনুকণ আমাৰ আদিত্যও অলপ লাগিছে। আৰু সকলোবিলাক আপোনাৰ খৰিকাত চিকেন দিয়াৰ পৰা লাইটৰ ব্যৱস্থা কৰাৰ পৰা সকলো ব্যৱস্থাৰ আঁৰত আমাৰ মেইন সুব্ৰত বৰুৱা চান, সি একদম মেইন। সি নাথাকিলে মানে একো কামেই নহয়। পেহীৰ সৰুটো ল'ৰা সকলোবিলাকতে সি মানে আগভাগ লয় আৰু। এইফালে দেউতাহঁত সকলোবিলাকে কথা পতাত ব্যস্ত হৈ আছে। তাৰ মাজতে সকলোৰে নাচিলেও জুই কৰিলেও যিহেতু লগ হৈছোঁ যেতিয়া অলপ নাচ গান হ'লেও ভাল লাগে নতুন বছৰ যিহেতু। সেইকাৰণে সকলোৰে বিৰাট ধুনীয়াকৈ আচলতে সময়বিলাক পাৰ হৈ বিৰাট বেছি ভাল লাগিলে। আৰু এনেও মানে ঘৰৰ ওচৰ চুবুৰীয়াৰ সৈতে নতুন বছৰৰ এই পৰিৱেশটো এনেও বহুত বেছি সুকীয়া। এইফালে বাঁহৰ আৰু কাঠৰ মুৱা সকলোবিলাকৰে জুই মানে একদম ইমানেই বেছি জুই গৰম হৈছে চাৰ্টিফিকেটৰ দৰকাৰেই নাই। ধুনীয়া পৰিৱেশ আছে, বিৰাট বেছি ভাল লাগিলে। আৰু প্ৰত্যেকৰে নতুন বছৰটো সকলোৰে হাঁহি ফূৰ্তিৰে আনন্দৰে ভালদৰে পাৰ হ'ল। সকলোবিলাক হিংসা দেশ সকলোবিলাক আঁতৰ হৈ সকলো ফালে ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু সৰুকৈ সকলোবিলাক মুহূৰ্ত মই ইয়াতে সাঁচি ৰাখিলোঁ।